নমস্কাৰ স্বাগতম এতিয়া বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্চল মহানগৰীৰ আদিংগিৰি পাহাৰত সন্দেহজনক লোকৰ ভয়ংকৰ কাণ্ড আদিংগিৰিৰ সূৰ্য পাহাৰৰ নাম সলনি কৰি ৰাখিলে কুদৰতপুৰ মন্দিৰৰ ভগ্নাৱশেষৰ সমীপত সাজিছে মাদ্ৰাছা মছজিদ সূৰ্য পাহাৰৰ মাটি কাটি সাজিছে গাঁও সূৰ্য পাহাৰত ৩০০ৰো অধিক লোকে সাজিছে ঘৰ বৰপেটা নগৰবেৰাৰ পৰা অহা সন্দেহজনক লোকৰ অবাধ বেদখল হাইলাকান্দিৰ পৰা আহি সূৰ্য পাহাৰত স্থাপন কৰিছে মাদ্ৰাছা দৈনিক পাহাৰৰ পৰা ভাহি আহে আজানৰ শব্দ নিউজ 18ত বাতৰি সম্প্ৰচাৰৰ পিছতে এই ঘটনাস্থলীত উপস্থিত হয় প্ৰশাসনৰ লোক ৰাজচক্ৰ বিষয়া এচিএছ ৰাজা বৈশ্যৰ নেতৃত্বত যোৱা প্ৰশাসনৰ এটা দলে ঘটনাস্থলী পৰিদৰ্শন কৰে ইয়াৰ দৃশ্য দেখুৱাইছো মহানগৰীত কেনেধৰণে আদিংগিৰি পাহাৰত সন্দেহজনক লোকে বসতি স্থাপন কৰিছে তাৰেই দৃশ্য ইয়া আদিংগিৰিৰ সূৰ্য পাহাৰৰ নাম সলনি কৰি দিছে তেওঁলোকে এতিয়া নাম ৰাখিছে কুদৰতপুৰ মন্দিৰৰ ভগ্নাৱশেষৰ সমীপত মাদ্ৰাছা আৰু মছজিদ সজা দৃশ্য দেখিবলৈ পোৱা গৈছে সূৰ্য পাহাৰৰ মাটি কাটি সাজিছে গাঁও সূৰ্য পাহাৰত ৩০০ৰো অধিক লোকে সাজিছে ঘৰ বৰপেটা নগৰবেৰাৰ পৰা অহা সন্দেহজনক লোকৰ এই অবাধ বেদখল তাত হাইলাকান্দিৰ পৰা আহি সূৰ্য পাহাৰত স্থাপন কৰিছে মাদ্ৰাছা দৈনিক পাহাৰৰ পৰা ভাহি আহে আজানৰ শব্দ নিউজ 18ত বাতৰি সম্প্ৰচাৰৰ পিছতেই ঘটনাস্থলীত প্ৰশাসনৰ লোক উপস্থিত হয় কিমান এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে এই দৃশ্যবোৰে প্ৰমাণ কৰে এওঁলোকে আহি বিভিন্ন প্ৰান্তত কেৱল মাটি দখল কৰি আছে যেটো এতিয়া অতি স্পৰ্শকাতৰ হৈ পৰিছে প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে এওঁলোকে কিন্তু মাটি দখল কৰিবলৈ এৰি দিয়া নাই ইয়া মহানগৰীৰ আদিংগিৰি পাহাৰৰ দৃশ্য কেনেধৰণে তেওঁলোকে পাহাৰৰ ওপৰতো মাদ্ৰাছা সাজি লৈছে সেই দৃশ্যবোৰ আমি আপোনালোকক দেখুৱাইছো কেইটা ঘৰ আছে আপোনালোকে এই দৃশ্যত দেখিব পাইছে বহুতে ইটা গাঁঠি ঘৰ বনাই লৈছে তাত বিদ্যালয় বনাই লৈছে তাত আৰু মছজিদ বনাই লৈছে বেদখল আৰু উচ্ছেদক লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে এইবাৰ মহানগৰীৰ সূৰ্য মন্দিৰৰ অস্তিত্ব নাইকিয়া কৰি এক গুৰুত্বপূৰ্ণ অঞ্চলত গঢ়ি উঠিছে এনেধৰণৰ সন্দেহজনক লোকৰ বেদখল গুৱাহাটীৰ আদিংগিৰিৰ সূৰ্য পাহাৰত সন্দেহজনক লোকে চকুৰ পচাৰতে গঢ়ি তুলিছে গাঁও আৰু মাদ্ৰাছা আদিংগিৰিৰ সূৰ্য পাহাৰত থকা সূৰ্য মন্দিৰটো এক প্ৰকাৰ অস্তিত্বহীন কৰি শ সন্দেহজনক লোকে পাহাৰৰ মাটি কাটি সাজিছে ঘৰ আৰু মাদ্ৰাছা স্থানীয় লোক নহয় সুদূৰ হাইলাকান্দিৰ পৰা অহা লোকে গুৱাহাটীৰ সূৰ্য পাহাৰত স্থাপন কৰিছে হাফিজিয়া মাদ্ৰাছা এটিএম আৰু এই হাফিজিয়া মাদ্ৰাছাখনে এতিয়া স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু এইসকল লোকৰ এই বাসগৃহসমূহে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে গুৱাহাটীৰ ধীৰেনপাৰাৰ উজ্জ্বল নগৰত কুদৰতপুৰ নামে ঠাইখিনিত পাহাৰটোৰ টিলাত নিৰ্মাণ কৰিছে এইটো হাফিজিয়া মাদ্ৰাছাখন স্থাপন কৰিছে হাইলাকান্দিৰ হজৰত শ্বেখ আলাউদ্দিন ৰতনপুৰীয়ে পাহাৰখনত নিতৌ অচিনাক্ত লোকে বাহৰ পতা লক্ষ্য কৰিছে অঞ্চলটোৰ স্থানীয় লোকে এই পাহাৰৰ টিলাটোৰ পৰা ভৱিষ্যতে কোটাঘাট সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে সেই স্থানৰ পৰাই কামাখ্যা মন্দিৰ গান্ধী মণ্ডপ আদিংগিৰি সেৱা ভাৰতী কাৰ্যালয় বৰ্ষাপাৰা ষ্টেডিয়ামক আক্ৰমণৰ লক্ষ্য কৰি ল'ব পাৰে বুলি ভয়ংকৰ আশংকা ব্যক্ত কৰিছে স্থানীয় লোকে সন্দেহজনক লোকৰ এই ব্যাপক বসতি ভৱিষ্যতে গুৱাহাটী মহানগৰৰ সুৰক্ষাৰ প্ৰতি ভাবুকি হ'ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে ৰাইজে সেয়ে এই অঞ্চলটোৰ পৰা সন্দেহযুক্ত নাগৰিকসকলক উচ্ছেদ কৰি অঞ্চলটো বেদখলমুক্ত কৰাৰ দাবী জনাইছে অঞ্চলটোৰ স্থানীয় লোকে লগতে সন্দেহযুক্ত নাগৰিকসকলক উচ্ছেদ কৰি অঞ্চলটো বেদখলমুক্ত কৰি ঐতিহ্যমণ্ডিত সূৰ্য মন্দিৰটোৰ ঠাইখিনি মুকলাই সূৰ্য মন্দিৰটো পুনৰ প্ৰতিষ্ঠাত ৰাইজক সহায় কৰি দিবলৈ প্ৰশাসনক আহ্বান জনাইছে স্থানীয় লোকে মোৰ ঘৰ নগৰপাৰাত ইয়াতে কেতিয়াৰ পৰা আছে এতিয়াৰ পৰা 40ৰ আপত গৈছে মোৰ হা ভোট ক'ত দিয়ে আপোনালোকে এতে কোন আছে চেণ্টাৰটো এই চাম্পাপতিত হা পৰিম লাইন চাইন নাই কেনেকৈ আছে আপোনালোক লাইন এনেকৈ আছোঁ আৰু বাবা কি কৰিম আৰু উপায় নাই গৰীব দুখীয়া মানুহ দিন আনি দিন খাওঁ হাজিৰা কৰা মানুহ আমি কিমানমান মানুহ আছে খুৰী ইয়াতে আছে 40-45 ঘৰ আমাৰ সমাজত আছে মানুহ কিমানমান হ'ব ইমান কাৰ ঘৰত কিমান মানুহ আছে নাজানো বাবা ইমান ঠিক আছে আৰু নগৰবেৰ আৰু ক'ৰ মানুহ আছে ইয়াতে গাঁৱৰ মানুহ কাৰো গাঁৱৰ চিনি পাওঁ কাৰো গাঁৱৰ চিনি নাপাওঁ বাবা কি কৰিম আৰু কওক ওচৰ চুবুৰীয়াৰ মানে এনেকুৱা চিনাকি নাই আৰু চিনাকি এতিয়া এগিলি আছে আমি জাগাৰ এটা মানুহ আহিছোঁ বুজিছে আৰু ইয়া এগৰাকী মহিলাৰ স্বীকাৰোক্তি আপোনালোকে শুনিছে ক'ৰ পৰা তেওঁলোক কেনেধৰণে উঠি আহিছে তাৰে কিছু বিৱৰণী দিছে
আৰু সেই বিৱৰণীখিনি শুনি আমি অনুমান কৰিব পাৰিছোঁ যে কেনেধৰণে এইসকল লোকক তাত আনি সংস্থাপিত কৰাৰ এটা চক্ৰই চেষ্টা চলাইছে In the next 10 years, the Assamese people in Assam will be in minority if things do not change. So what is your take on this? It is not my take, this is just a census result. Today, as per 2011 census, in Assam 34% population is minority. So if you remove 3% indigenous Assamese Muslim, then 31% is the Muslim who migrated to Assam. And if you projected that on the basis of 2021, 31 and 41, you come to a almost 50-50 position. So there is no my take. I am just stating you what is the statistical census report. Eviction to Ujonite hobo, Uriam Ghat to Ujonite for it. আজিৰ পৰা ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে চাইছে কি ঘটনা আৰু চালে যি ধৰণে আমি আইনৰ ৰাস্তাৰে গৈ যি কৰিব লাগে আমি কৰিম So the eviction process has been going on, but still around 63 lakhs hectares of land remain to be evicted. So what is your So plan? you are taking only my data you are using for your benefit. So the data is not that much. It is 1 lakh 1.2 lakh 29 lakhs bigha. So if you convert it to hectare, I don't know how much it will happen, but 40 I think 29 into divided 9 lakhs acre land is under encroachment today in Assam. So, and I can't plan it for so much land. My life will finish, then also it will not get vacated. আমি তদন্ত কৰি আছো আৰু ঘটনাটো চাব খুজিছো যে কি হৈছিল আমি বিল্ডিংটো চাব পঠাইছো ইঞ্জিনিয়াৰক যে আসলতে কাম কৰিছিল নে কাম কাৰণ এই বিল্ডিংটো দেখা বিল্ডিং গতিকে তাতে কাম কৰাৰ বিল আছিল কাম নকৰাৰ বিল আছিল সেইকাৰণে আজি অভিযন্তাৰ টিম সকল গৈছে বিল্ডিংটো চাবৰ কাৰণে কাৰণ বিল্ডিংটো যিমান কাম হৈছে সিমানেই বিল পাব গতিকে বিল্ডিংটোৰ কামটোৰ এছেছমেন্ট কৰিলে আমি প্ৰমাণ কৰিব পাৰিম বাকি ইঞ্জিনিয়াৰ আৰু এছডিও জনক এৰেষ্ট কৰিছে পুলিচ কিমান 5,000 6,000 টকা দিয়া যায় এটা সিএম ৰিলিফত আমি কিমান দিও মই ভাবো এই নিউজ বিলাকৰ বহুত বেছি ফ্যাকচুৱেল কথা নাথাকে সিএম ৰিলিফ ফাণ্ডৰ পৰাটো কোটি টকা নিদিও আমি কাবাক 10,000 কাবাক 15,000 আৰু অনিয়মটো আপুনি কবই না কালি যদি আপুনি মোৰ আগত আহি কয় যে মোৰ মামাৰ বেমাৰ হৈছে মইতো আপোনাক লিখি দিম গতিকে এইবিলাক কথা কিমানখিনি আমি 1 লাখ মান চেক দিছো কবাত একজন দুজনে আমাকো কান্দি লৈ যায় বেমাৰ বুলি কয় পেটৰ বিষ বুলি কয় পিছত পেটৰ বিষ নহয় সাৰ্টিফিকেট এখন ডক্টৰে আনি দিয়ে এটো ডক্টৰৰ সাৰ্টিফিকেটখনো থাকে গতিকে এইবিলাক কথাত ইমান চাব গলে সৰকাৰখনে খালি ইনকুৱাৰি কৰি থাকুতে 5 বছৰ সময় পাৰ হৈ যাব গতিকে কিবা স্পেসিফিক কথা থাকিলে ইনকুৱাৰি কৰা ভাল কিন্তু এনে আৰু প্ৰধান বৰুৱাৰ নামতে ইমান অপজক এটা জাপি দিয়াটো কিমান গুৰুত্বপূৰ্ণ হ'ব এজন 25 বছৰ ৰাজনীতি কৰা ব্যক্তি এজনক আপুনি এটা শব্দতে তেনেকে কৈ দিয়াটো কিমান উচিত হ'ব এটা আপুনিয়ে বিবেচনা কৰিব কাৰণ প্ৰধান বৰুৱাৰ ট্ৰেক ৰেকৰ্ডটো মই আজিলৈকে কোনো ধৰণৰটো খেলি মেলি মই শুনাও নাই তো জীৱনৰ প্ৰথমবাৰে আপোনাৰ মুখত শুনিছো একৰ পৰা 7 আগষ্ট নহয় তো এটা পোৰ্টেল খুলি থাকিব সদায় এপ্লাই কৰি থাকিব পাৰিব পোৰ্টেলটো খুলিলেহে আপোনালোকে দেখা পাব 1 তাৰিখে আমি খুলি দিম একো হ'ব পাৰে 1 বা 7 তাৰিখে মোৰ সময় চাই পেলাই উদ্বোধন কৰিম
তেতিয়া আপোনালোকে মাৰানষ্টৰ বাবে আবেদন কৰিব পাৰিব যাক লাগে দিছে ইনকুৱাৰী কৰিব যোন পাব যোগ্য তাক দিব আৰু পোৰ্টেলটো নাথাকিলে আজিও গৈ আপুনি কাগজত আবেদন কৰিব পাৰে কোনোটো আবেদন কৰাটো একো বাধা নাই গতিকে আমি যেনিবা আবেদন কৰাৰ সুবিধা কৰি দিম যে সেৱা সেতু পোৰ্টেলত আবেদন কৰিব পাৰিব বা কিবা কৰিব পাৰিব আমি আবেদনটো সুবিধা কৰি দিম আৰু আজিও বহুতে আবেদন কৰি লৈয়ে আছে মাৰানষ্টৰ লাইসেন্স দিয়াটোতো কোনো এটা নতুন কথা নহয় অসমত বহুতৰ আছে খালি এতিয়া আমি কৈছো যে ঠিক আছে যোন নিৰাপত্তাহীনতাত ভুগিছে তেওঁলোকে এপ্লাই কৰক আমি ইনকুৱাৰী কৰি আমি লাইসেন্স দি দিম অৱসৰপ্ৰাপ্ত কলেজ শিক্ষকৰ যিটো নিযুক্তি বিষয়টো খুব চৰ্চা লাভ কৰিছে মই এটোত বহুত সমৰ্থন কৰো গতিকে মোক প্ৰেছাৰ দি লাভ নাই আৰু মই এটোত 100% সমৰ্থন কৰো যে এখন অনুষ্ঠান অভিজ্ঞ ব্যক্তি নহলে নচলে একদম 100ৰ 101% বহাল থাকিব অকল 100% নহয় 101 কাৰণ কোনোবাই যদি অভিজ্ঞতাক অমান্য কৰে এই পৃথিৱীখন নচলে অভিজ্ঞ লাগিবই গতিকে ইয়াতে মোৰ ওপৰত প্ৰেছাৰ আনিও লাভ নাই আৰু মই জানো যে অভিজ্ঞ নহলে কোনো এখন অনুষ্ঠানেই চলিব নোৱাৰে ঘৰখনত দেউতা নাথাকিলে ঘৰখন চলিব নোৱাৰে ৰিভিউ নাই আজি আমি নাওবৈচা সমষ্টি ৰিভিউ কৰিছো তাৰ পিছত ৰাতিপুৱা আমি সোণাৰী সমষ্টিৰ কাম কাজ চালো আজি গধূলি টিংখং সমষ্টি আলোচনা কৰিম আৰু পৰখি দিনাখন মাৰ্ঘেৰিটা সমষ্টি আমি আলোচনা কৰিম হ'ব ডিব্ৰুগড়ৰ কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে উচ্ছেদৰ জাননী পোৱাৰ পিছতে সৰুপথাৰৰ বিদ্যাপুৰ নেঘেৰিবিল উৰিয়ামঘাটৰ পৰা পলায়ন কৰিছে বেদখলকাৰীয়ে দিনৰ ভাগতেই নহয় নিশাও কেইবাখনো বাহনত টালি টোপোলা বান্ধি সা সামগ্ৰী লৈ পলায়ন কৰিছে বেদখলকাৰীয়ে সা সামগ্ৰীৰ লগতে পোহনীয়া জীৱ জন্তু বাহনত লৈ পলায়ন কৰে বেদখলকাৰীয়ে নিশা ৰাজপথত দেখা গ'ল বেদখলকাৰীৰ সামগ্ৰী কঢ়িয়াই অনা বাহনৰ শাৰী আৰক্ষীয়ে সোধপোছ কৰাত এইসকল বেদখলকাৰীয়ে উৰিয়ামঘাটৰ পৰা ধিং জুৰিয়া মৈৰাবাৰীলৈ যোৱাৰ কথা অৱগত কৰে আনহাতে ঘৰ এৰি যোৱা বেদখলকাৰীৰ পঞ্জীয়নৰ ব্যৱস্থা কৰিছে প্ৰশাসনে নিশাৰ ভাগত কেনেধৰণে পলায়ন কৰিছিল টালি টোপোলা বান্ধি সেই দৃশ্য দেখুৱাইছো আৰু দিনৰ ভাগতো দীঘলীয়া শাৰী গাড়ীৰ সেয়াও দেখুৱাইছো জৰীপ কৰাৰ পাছতেই পলায়ন কৰিছে এইসকল বেদখলকাৰীয়ে ইমান দিন বেদখল কৰি আছিল আৰু এতিয়া প্ৰশাসনৰ উচ্ছেদ অভিযানৰ আগে আগে পলায়ন কৰিছে অৱশ্যে পলায়ন কৰাৰ মুহূৰ্তত তেওঁলোকৰ কাগজপত্ৰ আৰক্ষীয়ে পৰীক্ষা কৰে যিবোৰ গাড়ীত তেওঁলোকক নিবলৈ অনা হৈছিল সেই গাড়ীবোৰৰো কাগজপত্ৰ পৰীক্ষা কৰা হয় ক'ত আপোনাৰ ক'ত যাব এতিয়া নগাঁও যাম নগাঁও ঠিক নটিচ কেতিয়া পাইছিলে আপোনালোকে কালি পাইছোঁ কালি আপোনালোকে নিজেই যাবগৈ ব্যৱস্থা কৰিছে নেকি কি কৰিম ইয়াতে ঘৰতে ভাঙি দিব এইটো যাব লাগিব কি কৰিম উপায়টো নাই না হয় তাত কোন আছে আপোনালোকৰ আমাৰ খোৱা আছে ভাইকেইটা আছে হয় ইয়াত কোন কোন আছিলে আপোনাৰ ইয়াত খোৱা এটা আছে হয় আৰু কোনো নাই ঘৰটো কি কৰিলে ঘৰটো আছে আছে টিংকিৰে খুলি আহিলোঁ খালি ক'ত যাবগৈ এতিয়া নগাঁও যাম নগাঁও যাব কি কৰিছিলে ইয়াত খেতি কৰিছোঁ হয় ধান খেতি বগৰী খেতি চব্জি খেতি হয় ঘৰত কোন কোন আছিলে আপোনাৰ পৰিয়াল আছিলে মোৰ ঘৰত আৰু বেলেগ নাই মধুপুৰ ক'ত যাব এতিয়া নগাঁও নগাঁও কিমান মানুহ আহিছে আপোনাৰ ঘৰত তিনিজন নগাঁৱত ঘৰ আছে নগাঁৱত আছিলে হয় আপুনি দাদা ক'ৰ পৰা আহিছে দলনি পথাৰ দলনি পথাৰ পৰা কি কৰিছিলে তাত খেতি বাতি আছিলে কিহৰ খেতি আছিলে চব্জি খেতি এতিয়া কি কৰিব চব্জি যিখিনি আছে যে আচলতে থাকি গ'ল কি কৰিব আপুনি কেতিয়া আহিছিলে এই অঞ্চললৈ 1984 চনত হা 1984 চনত আহিছিল কোনে কাৰ লগত আহিছিলে আপুনি দেউতা আহিছিলে দেউতা আহিছিলে আপোনালোকে ভোট ক'ত দিয়ে ইয়াতে দিওঁ ইয়াতে দিয়ে আমি
বিদাপুৰ পৰা বিদ্যাপুৰ পৰা অঁ ক'ত যাবগৈ আমি হাছৰা যাব মৰিয়াবাৰী আপোনালোকে ক'ত ভোট দিয়ে আপোনাৰ ভোটাধিকাৰ ক'ত আছে ভোট ক'ত দিয়ে বুট নগাঁৱৰ পৰা নগাঁৱত দিয়ে ভোট এতিয়া ইয়াত কিমান দিন হ'ল ইয়ালৈ অহা 1 বছৰ এবছৰ হৈছিলে অঁ এতিয়া নগাঁও যাম মৰিয়াবাৰী যাম মৰিয়াবাৰী হাছৰা যাম আমি হয় আপোনালোকৰ তাত কোন কোন আছে ক'ত মৰিয়াবাৰী চবেই আছে পৰিয়াল আপোনালোক ইয়ালৈ কেতিয়া আহিছিলে আমি ইয়াত 10-11 বছৰ হৈ গ'ল আহিছোঁ হয় ইতিমধ্যে উচ্ছেদৰ জাননী পোৱাৰ পিছত অসম নাগালেণ্ড সীমান্তৱৰ্তী ৰেংমা বনাঞ্চলৰ পৰা দেখা পোৱা গৈছে যে পৰহিৰ পৰাই শ গাড়ীয়ে তেওঁলোকে নিজেই বয় বস্তুসমূহ গাড়ীত উঠাই তেওঁলোকে ইয়াৰ পৰা যাবলৈ আৰম্ভ কৰিছে বহুসংখ্যক লোক ইতিমধ্যে এই অঞ্চলত ত্যাগ কৰিছে জাননী পোৱাৰ পিছতেই কিন্তু মই দেখুৱাব বিচাৰিছোঁ যে মোৰ লগত একাংশ বেদখলকাৰী আছে এই বেদখলকাৰী ইতিমধ্যে উৰিয়ামঘাট থানা সন্মুখত ৰৈ আছে তেওঁলোকৰ ইয়াত গাড়ীসমূহ পঞ্জীয়ন কৰিছে মই তেওঁলোকৰ ওচৰলৈ যাম কিন্তু এটা কথা ক'ব লাগিব যে যিসকল ব্যক্তিয়ে এই উচ্ছেদৰ ফলত ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকৰ ক'ত যাব আচলতে আপোনালোক ক'ৰ পৰা আহিছে ক'ত যাব এতিয়া ক'ত যাব নগাঁও যায় দক্ষিণ টেংগৰী নাম কি নাম কুলসুমা খাতুন দয়ালপুৰ আসলাম দয়ালপুৰ দক্ষিণ 2 নম্বৰ দয়ালপুৰ কিমান বছৰ হ'ল ইয়াত কাম কৰি খাই হাজিৰ কৰি বাড়া নাই কাম কৰি খাই বাড়া অসমীয়া ভালকৈ বুজি পাই নাই বাড়া মাৰা গৈছে 5 বছৰ যে বেটা মৰছে আপুনি অসমীয়া বুজি পাই নাই এইটো আমি কিন্তু বৈশিষ্ট্য ৰৈছে 5 বছৰ হৈছে বেটা মৰছে কাম কৰি খাইতেছি নিৰানি কৰি মাছেৰ হাজিৰা কৰি খাইতেছি বেটা মৰি গৈছে এইসকল বেদখলকাৰী কিন্তু তেওঁলোকে ভালকৈ অসমীয়া তেওঁলোকে নাজানে বা বুজি নাপায় আৰু কিছুসংখ্যক মহিলা আছে বাইদেউ আপোনাক ক'ৰ পৰা আহিছিলে পিঠাঘাট পৰা আহিছে কি ক'ব এই মোৰটো ক'ত যাব হুজাই বাইদেউ আপুনি ক'ৰ পৰা আহিছে আমি পিঠাঘাট পৰা আহিছোঁ ক'ত যাব এতিয়া হুজাই যাম হয় মাটি নাই বিটা নাই কি কৰিম বাবা ঘৰত যাম পিঠাঘাটত কোন আছিলে হা পিঠাঘাটত কোন আছিলে মোৰ শ্বশুৰ আছিল আপুনি পিঠাঘাটলৈ বিয়া হৈছে জি কি কৰিছিলে হা পিঠাঘাটত কি কৰে পিঠাঘাটত কি কৰে কাম কৰি খা ঘৰ দুৱাৰ ভাঙিলি মোৰ লগত আৰু কেইগৰাকী মহিলা আছে বাইদেউ কি ক'ব আপোনাক ক'ৰ পৰা আহিছে মোক দয়ালপুৰতে ক'ত যাব এতিয়া নগাঁও যাম কি কৰিছে দয়ালপুৰত দয়ালপুৰ কাম কৰি খাইছি আমি একটু খেত গৃহস্থী করছে কাম করছি অনেক ভাঙ্গে দিছে লুটি দিছে যাইতেছি গিয়া কিমান বছর হল ইয়াতে অহা আইসি বহুত দিন তারা আনছে বিয়া করতে অনেক দিন তো পুরানা মানুষ না পয়সার দুঃখে কিছুই নয় যাবার বললাম না আমার বাবার বাড়িতে না মাত্র হয়েছে খালি একটা দোকান প্লান দিলে সাইডে লেগে যাইতেছি এওঁলোক কান্দি পৰিছে মোৰ লগত আৰু এগৰাকী ব্যক্তি আছে আপুনি ক'ৰ পৰা আহিছে দয়ালপুৰৰ পৰা 3 নং দক্ষিণ দয়ালপুৰ কিমান বছৰ হ'ল ইয়াত থকা ইয়াতে 73 আহিছে ক'ৰ পৰা আহিছিলে নগাঁৱৰ পৰা আৰু আমাৰ ভোট ইয়াতে গৈছে আমি ইয়াতে ভোট দিছে এইটো জংঘল কাটি পেলাই ফাৰ্ষ্টত ইয়াতে আমি বহিছে দয়ালপুৰতে এইফালে বেদখলকাৰীক সংস্থাপিত কৰা জনাবৰ ঘৰত ওলাল ড্ৰাগছ উৰিয়ামঘাটৰ পিঠাঘাটৰ হাৰেছ আলীৰ বাসগৃহত জব্দ হৈছে ড্ৰাগছ ৰেংমা সীমান্তৰ ভূমি বেদখলতো অভিযুক্ত হাৰেছ আলী হাৰেছে ৰেংমা সীমান্তত শ বেদখলকাৰীক সংস্থাপিত কৰাৰ অভিযোগ উঠিছে বনাঞ্চলৰ বৃহৎ পৰিমাণৰ ভূমি হাৰেছ আলীৰ কবলত থকাৰ অভিযোগ বনাঞ্চলত হাৰেছে অবৈধভাৱে পাতিছে তামোলবাৰী সুপাৰী ফেক্টৰী বা ফিচাৰী শিলৰ খননৰ সৈতেও হার জড়িত আৰু ৰমৰমীয়া বেহা চলাই অহাৰ অভিযোগ এই শিলৰ খননৰ জৰিয়তে আৰক্ষীয়ে হাৰেছ আলীক আটক কৰি আৰম্ভ কৰিছে জেৰা কি পাইছে তোমাৰ ঘৰ কি পাইছে কি পাইছে আপোনাৰ ঘৰত কি পাইছে আপোনাৰ ঘৰত
কিমান টকা ব্যৱসায় কৰে এই ব্যৱসায় কিমান টকা কৰে আপুনি কিমান টকা কৰে ব্যৱসায় হা কিমান টকা কৰে ব্যৱসায় কিমান টকা কৰে কি ব্যৱসায় ড্ৰাগছৰ ব্যৱসায় মই গমেই নাপাওঁ আপোনাৰ ঘৰ কেনেকৈ পালে লখিমপুৰত পুনৰ হ'ব বৃহৎ উচ্ছেদ অভিযান লখিমপুৰৰ এঙাৰখোৱাৰ চিৰিংচুক ফুকনহাট ৰাংচালিত 218টা পৰিয়ালক উচ্ছেদ কৰি 283 বিঘা ভিজিয়াৰ ভূমি বেদখলমুক্ত কৰিছিল ইয়াৰ পিছতো দেওবিল বান্তো কদম ডিজু চাপৰি বৰবালি চাপৰি জহিং আদি এলেঙি সত্ৰ চিলনীবাৰীৰ হাজাৰ হাজাৰ বিঘা মাটি বেদখলকাৰীৰ কবলত অতি শীঘ্ৰে বেদখলমুক্ত কৰাৰ বাবে বীৰ লাচিত সেনাৰ লগতে আদিবাসী সংগঠনসমূহে দাবী জনাইছে অতি সোনকালে লখিমপুৰত পুনৰ এক বৃহৎ উচ্ছেদ অভিযান চলাৰ সম্ভাৱনা আছে কাৰণ লখিমপুৰ জিলাখনৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ বিঘা ভূমি এতিয়াও বেদখলকাৰীৰ কবলত আছে আৰু এইবাৰ সেইসকল বেদখলকাৰীক উচ্ছেদ কৰিবলৈ সজোৰে দাবী উত্থাপন কৰিছে বীৰ লাচিত সেনাই বীৰ লাচিত সেনাই অগ্ৰণী ভূমিকা গ্ৰহণ কৰি বিভিন্ন সন্থা সংগঠন জাতীয় সংগঠনক একত্ৰিত কৰিছে আৰু সজোৰে দাবী উত্থাপন কৰিছে যে যিকোনো মূল্যৰ বিনিময়ত চৰকাৰী ভূমি সংৰক্ষিত বনাঞ্চলৰ ভূমি সত্ৰৰ ভূমি আৰু চিলিং সাৰপ্লাছৰ ভূমিসমূহ সন্দেহজনক নাগৰিকৰ কবলৰ পৰা আঁতৰ কৰিব লাগিব আৰু সেইসমূহ চৰকাৰৰ হাততে হওক বা যিসকল খিলঞ্জীয়া হওক তেওঁলোকৰ হাতত অৰ্পণ কৰিব লাগিব এই দাবী মই পুনৰ কৈছো যে বীৰ লাচিত সেনাৰ সেনানিগণ আৰু যি আটছা ইত্যাদি চাহ জনগোষ্ঠীয় সংগঠনসমূহ আৰু লগতে বিভিন্ন অসমক ভাল পোৱা সংগঠনসমূহে অগ্ৰণী ভূমিকা গ্ৰহণ কৰি লখিমপুৰত সজোৰে দাবী উত্থাপন কৰিছে যে লখিমপুৰত পুনৰ এক বৃহৎ উচ্ছেদ অভিযান চলাব লাগে লখিমপুৰ জিলা প্ৰশাসনে মোৰ লগত বীৰ লাচিত সেনাৰ যিসকল নেতৃবৰ্গ আছে তেওঁলোক আছে আৰু মোৰ লগত আদিবাসী ছাত্ৰ সন্থাৰ লগতে আদিবাসী যিসকল সন্থা সংগঠন আছে তেওঁলোকৰ প্ৰতিনিধিবৰ্গ আছে সকলোৰে পৰা মই জানিব বিচাৰিম আৰু বৰ্তমান মই উপস্থিত আছো চিলনীবাৰীত সৰ্বমুঠ এতিয়ালৈকে 3434 বিঘা চিলিং সাৰপ্লাছৰ ভূমি বেদখলকাৰীৰ কবলত আছে আৰু সেইসকল এলাপেচা বেদখলকাৰী নহয় সকলোখিনি কিন্তু সন্দেহজনক নাগৰিক বাইদেউ আপোনাৰ ওচৰলৈ আহিছো চাহ জনজাতি মহিলা সমিতিৰ তৰফৰ পৰা আপোনালোকে পূৰ্বেও দাবী উত্থাপন কৰিছে যে এই মাটিসমূহ বেদখল মুক্ত কৰিব লাগে পুনৰ কি দাবী জনাব আকৌ হয় মই প্ৰথমতে আপোনালোকক ধন্যবাদ জনাম আমাৰ চিলনীবাৰী চাহ বাগিচাৰ বাহিৰত যিমান চিলিং মাটিখিনি আছে সেইখিনি মাটি প্ৰথমতে আমাৰ মানুহখিনিৰ আছিলে সেই মাটিখিনি মুছলিম সম্প্ৰদায় আহি বাহিৰৰ পৰা এই মাটিখিনি লুটমাৰ কৰি লয় ডাঙৰ ডাঙৰ বিল্ডিং ঘৰ সাজি আমাৰ মানুহখিনিক ভয় ভাবুকি দি এই মাটিখিনি লুটি পাতি লৈ এতিয়ালৈকে আমাৰ দখলো নাই এতিয়ালৈকে পটাপত্ৰও কৰিবলৈ সক্ষম হোৱা নাই দেখিছো ইয়াৰ কিছুদিনৰ পূৰ্বে আপোনালোকৰ অঞ্চলতে যিসকল আদিবাসী কিশোৰীক ধৰ্ষণৰ দৰে কাহিনী তেওঁলোক সন্দেহজনক নাগৰিকৰ দ্বাৰা তেনেকুৱা ঘটনাও সংঘটিত হৈছিলে হয় প্ৰথমতে হৈ গৈছিলে এইটো আপোনালোকৰ জৰিয়তে আমি জনাইছিলো আৰু এই কথাখিনি উল্লেখ হোৱাৰ পিছতে এতিয়া বৰ্তমান এইখিনি হোৱা নাই আৰু আগত হৈ গৈছিলে মানে ভয় খুৱাইছিলে যেতিয়াৰ পৰা এইটো জেল হ'ল ল'ৰাটো জেলৰ পৰা এইবিলাক অকমান ভয় ভাবুকি হৈছে সিহঁতৰ এতিয়া নাই মানে পৰ্যায়লৈ এতিয়া সেইটো ভৱিষ্যতলৈ যোৱা নাই কিন্তু বৰ্তমান এতিয়া আমাৰ এইটোৱে কথা আমি অসম চৰকাৰক বা ভাৰত চৰকাৰক মানে অনুৰোধ জনাওঁ আমাৰ মাটিখিনি যাতে অতি দুখীয়া পৰ্যায়লৈ যায় গৰীব দুখীয়া মানুহ হাজিৰা খাই বাগানত হাজিৰা কৰি ল'ৰা ছোৱালীক পোহপালন কৰি আছে এই যিখিনি মাটি আছিলে হাতত সেইখিনি মাটি আমাৰ মানে হাতৰ পৰা ওলাই গৈ বেলেগৰ হাতত আছে সেইখিনি উলিয়াবৰ কাৰণে মই অসম চৰকাৰক ভাৰত চৰকাৰক অনুৰোধ জনাওঁ বেটাৰী চালিত ৰিক্সাৰ বিৰুদ্ধে জিএমচিৰ অভিযান জিএমচিৰ এনফোৰ্সমেণ্ট বিভাগে চলালে অভিযান তীব্ৰ গতিত চলা ৰিক্সাৰ বেটাৰী জব্দ অভিযানকাৰী দলৰ জিএমচিৰ এমআইচিৰ বৈঠকৰ সিদ্ধান্ত মৰ্মে কঠোৰ নিৰ্দেশনা বেটাৰী চালিত ৰিক্সাসমূহৰ বিৰুদ্ধে 23তেই গ্ৰহণ কৰা হৈছিল সিদ্ধান্ত এইসমূহ ৰিক্সাৰ ক্ষেত্ৰত আছিল কঠোৰ নিৰ্দেশনা নমনা বেটাৰী ৰিক্সাৰ বিৰুদ্ধে অভিযান সিদ্ধান্ত মৰ্মে মাজতো কৰা গৈছিল আমাৰ এইটো ৰিক্সাবিলাক আনঅথৰাইজ আৰু এইবিলাক দ্বীপ বাহনটোৰ বাদে আমাৰ তেওঁলোকে যিটো মানে তীব্ৰ গতিত যিটো চলায় এক্সিডেণ্ট কৰে এইবিলাকৰ বাবে হেৰি নামানে আপোনালোকৰ ধৰক ছিগনেলবিলাক নামানে এনেকুৱা বহুতো মানে দুৰ্ঘটনা সংঘটিত কৰিছে জেগাই এতিয়া আপোনালোকে কি কৰিব এই যে মটৰ আছে বেটাৰীবিলাক খুলি আমি ৰিক্সাবিলাক যাব দিম বেটাৰীবিলাক খুলিম বেটাৰীবিলাক আপোনালোকে জব্দ কৰিম আমি জব্দ কৰিম পদ্মশ্ৰী অসম গৌৰৱ শিপিনী হেমপ্ৰভা চতিয়াৰ মৰাণৰ ফটিকাচোৱা অভয়পুৰীয়াস্থিত বাসগৃহত উখল মাখল পৰিৱেশ
স্থানীয় সমাজকৰ্মী জ্যেষ্ঠ নাগৰিক সাংবাদিকসকলৰ সৈতে উদযাপন কৰিলে এটি বিশেষ দিন পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াই 2013 চনৰ 22 জুলাই দিনটোত তাঁতশালত ধৰ্মগ্ৰন্থ তুলিবলৈ আৰম্ভ কৰিছিল তেতিয়াৰ পৰাই 22 জুলাই দিনটো ধৰ্মগ্ৰন্থ বোৱা প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰি আহিছে শিপিনী হেমপ্ৰভা চুতীয়াই বিগত 13 বছৰৰ ভিতৰত সংস্কৃত ভাষাত গুণমালা নামঘোষা শ্ৰীমদ্ভাগৱত গীতা ইংৰাজী ভাষাত শ্ৰীমদ্ভাগৱত গীতা ইংৰাজী ভাষাত গুণমালা বৈ উলিয়াই চমক সৃষ্টি কৰিছে মৰাণৰ আদৰ্শ শিপিনী হেমপ্ৰভা চুতীয়াই যাৰ বাবে অসম চৰকাৰে অসম গৌৰৱ আৰু ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছে কাজী শিপিনীগৰাকীক বৰ্তমান ইংৰাজী আৰু হিন্দী ভাষাত নামঘোষাভাগী বৈ আছে হেমপ্ৰভা চুতীয়াই মঙলবাৰে আদৰ্শ শিপিনীগৰাকীৰ বাসগৃহত উদযাপন কৰা ধৰ্মগ্ৰন্থ বোৱা প্ৰতিষ্ঠা দিৱসত উপস্থিত হৈ বিভিন্নজনে পদ্মশ্ৰী অসম গৌৰৱ হেমপ্ৰভা চুতীয়াক জনালে শুভেচ্ছা 13 চনৰ 22 জুলাই তাৰিখে প্ৰথম তাঁতশালত ধৰ্মগ্ৰন্থ বোৱাৰ কাম আৰম্ভ কৰিছিলোঁ আৰু প্ৰথমে মই গুণমালাখন আৰম্ভ কৰিছিলোঁ আজি সেই দিনটো মই অনুচূপীয়াকৈ হ'লেও মই দিনটোক স্মৰণ কৰি আহিছোঁ আজিও সেই 13 বছৰ সম্পূৰ্ণ হৈছে আজিও মই এই শুভ দিনটো স্মৰণ কৰিছোঁ আৰু সকলো আহিছে ভাল লাগিছে আমাক আশীৰ্বাদ প্ৰদান কৰিছে ক'বলৈ গ'লে প্ৰথম মোৰ লক্ষ্য আৰু উদ্দেশ্য নাছিল সেইটো সঁচা কথা কিন্তু যেতিয়া অসমৰ ৰাইজে এই বস্ত্ৰভাগীক স্বীকৃতি প্ৰদান কৰিলে যেতিয়া আমাক মৰম আৰু আশীৰ্বাদ ৰাইজে দিলে তাৰ উপৰি অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ তৰফৰ পৰা আমাক অসম গৌৰৱ পদ্মশ্ৰী সন্মানেৰে আমাক মৰম যাচিলে তেতিয়াৰ পৰা মোৰ অনুভৱ হৈছে এই সৃষ্টিৰাজি আমি সংৰক্ষণ কৰিব লাগে এতিয়া চাওক হেডলাইন্স হেডলাইন্স আগবঢ়াইছে এভৰিডে মছলা এভৰিডে মছলা দেশৰ সোৱাদ আদিংগিৰিত সন্দেহজনক লোকৰ ভয়ংকৰ আগ্ৰাসন সূৰ্য পাহাৰৰ নাম সলনি কৰি বেদখলকাৰীয়ে ৰাখিলে কুদৰতপুৰ মন্দিৰৰ ভগ্নাৱশেষৰ সমীপত সাজিছে মাদ্ৰাছা মছজিদ বৰপেটা নগৰবেৰাৰ পৰা অহা 300 শতাধিক পৰিয়ালে দখল কৰিছে সূৰ্য পাহাৰৰ মাটি নিউজ 18ৰ বাতৰি সম্প্ৰচাৰৰ পিছতে ঘটনাস্থলীত উপস্থিত প্ৰশাসনৰ লোক জাননীৰ পিছতে উৰিয়ামঘাটৰ পৰা তালি টোপোলা বান্ধি বেদখলকাৰীৰ পলায়ন কেৱল দিনৰ ভাগতে নহয় নিশাও কেইবাখনো ট্ৰাকত সা সামগ্ৰী লৈ অন্য স্থানলৈ পলায়ন বেদখলকাৰীৰ ঘৰ এৰা লোকৰ পঞ্জীয়ন কৰাৰ ব্যৱস্থা প্ৰশাসনৰ ডিচেম্বৰৰ ভিতৰত CBI ট্ৰেডিং কেলেংকাৰীৰ তদন্ত সমাপ্ত কৰাৰ নিৰ্দেশ ন্যায়াধীশৰ তদন্ত সমাপ্ত হ'লেই CBIৰ বিশেষ আদালতে আৰম্ভ কৰিব ট্ৰায়েল 5 অভিযুক্তই সামগ্ৰী উভতাই বিচাৰি কৰা আবেদন নাকচ আদালতৰ বঙাইগাঁৱৰ সহকাৰী অভিযন্তা জোচিতা দাসৰ মৃত্যুৰ ঘটনাই 2 অভিযন্তাক গ্ৰেপ্তাৰ এই ঘটনাৰ পাছতে সুইচাইড নোটৰ আধাৰত তদানীন্তন কাৰ্যবাহী অভিযন্তা দিনেশ শৰ্মা মেধি আৰু SDO আমিনুল ইছলামক গ্ৰেপ্তাৰ ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ আজি দ্বিতীয় দিন পুৱাই ডিব্ৰুগড়ৰ মাইজানত থকা সচিবালয়ত মুখ্যমন্ত্ৰীৰ সোণাৰী বিধানসভা সমষ্টিৰ পৰ্যালোচনা বৈঠক নাওবৈচা আৰু টিংখাং বিধানসভা সমষ্টিৰো হ'ব পৰ্যালোচনা বৈঠক মুখ্যমন্ত্ৰীৰ আগমনক লৈ ডিব্ৰুগড়ত ড্ৰোন চলোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা হেডলাইন্স আগবঢ়াইছে এভৰিডে মছলা এভৰিডে মছলা দেশৰ সোৱাদ মহানগৰীৰ আদিংগিৰি পাহাৰত সন্দেহজনক লোকৰ ভয়ংকৰ কাণ্ড আদিংগিৰিৰ সূৰ্য পাহাৰৰ নাম সলনি কৰি ৰাখিলে কুদৰতপুৰ মন্দিৰৰ ভগ্নাৱশেষৰ সমীপত সাজিছে মাদ্ৰাছা মছজিদ সূৰ্য পাহাৰৰ মাটি কাটি সাজিছে গাঁও সূৰ্য পাহাৰত 300ৰো অধিক লোকে সাজিছে ঘৰ বৰপেটা নগৰবেৰাৰ পৰা অহা সন্দেহজনক লোকৰ অবাধ বেদখল হৈছে তাত হাইলাকান্দিৰ পৰা আহি সূৰ্য পাহাৰত স্থাপন কৰিছে মাদ্ৰাছা দৈনিক পাহাৰৰ পৰা ভাহি আহে আজানৰ শব্দ নিউজ 18ত বাতৰি সম্প্ৰচাৰৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় প্ৰশাসনৰ লোক ৰাজচক্ৰ বিষয়া ACS ৰাজা বৈশ্যৰ নেতৃত্বত যোৱা প্ৰশাসনৰ এটা দলে ঘটনাস্থলী পৰিদৰ্শন কৰে বেদখল আৰু উচ্ছেদক লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে গুৱাহাটী মহানগৰীত সূৰ্য মন্দিৰৰ অস্তিত্ব নাইকিয়া কৰি এক গুৰুত্বপূৰ্ণ অঞ্চলত গঢ়ি উঠিছে সন্দেহজনক লোকৰ বেদখল গুৱাহাটীৰ আদিংগিৰিৰ সূৰ্য পাহাৰত সন্দেহজনক লোকে চকুৰ পচাৰতে গঢ়ি তুলিছে গাঁও আৰু মাদ্ৰাছা আদিংগিৰিৰ সূৰ্য পাহাৰত থকা সূৰ্য মন্দিৰটো এক প্ৰকাৰ অস্তিত্বহীন কৰি সন্দেহজনক লোকে পাহাৰৰ মাটি কাটি সাজিছে ঘৰ আৰু মাদ্ৰাছা স্থানীয় লোক নহয় সুদূৰ হাইলাকান্দিৰ পৰা অহা লোকে গুৱাহাটীৰ সূৰ্য পাহাৰত স্থাপন কৰিছে হাফিজিয়া মাদ্ৰাছা
গুৱাহাটীৰ ধীৰেনপাৰাৰ উজ্জ্বল নগৰত কুদৰতপুৰ নামে ঠাইখিনিত পাহাৰটোৰ টিলাত নিৰ্মাণ কৰিছে এইটো হাফিজিয়া মাদ্ৰাছা। মাদ্ৰাছাখন স্থাপন কৰিছে হাইলাকান্দিৰ হজৰত শ্বেখ আলাউদ্দিন ৰতনপুৰীয়ে। পাহাৰখনত নিতৌ অচিনাক্ত লোকে বাহৰ পতা লক্ষ্য কৰিছে অঞ্চলটোৰ স্থানীয় লোকে। এই পাহাৰৰ টিলাটোৰ পৰা ভৱিষ্যতে কুটাঘাত সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। সেই স্থানৰ পৰাই কামাখ্যা মন্দিৰ, গান্ধী মণ্ডপ, আদিংগিৰি সেৱা ভাৰতী কাৰ্যালয় আৰু বৰ্ষাপাৰা ষ্টেডিয়ামক আক্ৰমণৰ লক্ষ্য কৰি ল'ব পাৰে বুলি ভয়ংকৰ আশংকা ব্যক্ত কৰিছে স্থানীয় লোকে। সন্দেহজনক লোকৰ এই ব্যাপক বসতি ভৱিষ্যতে গুৱাহাটী মহানগৰৰ সুৰক্ষাৰ প্ৰতিয়েই ভাবুকি হ'ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে ৰাইজে। সেয়েহে এই অঞ্চলটোৰ পৰা সন্দেহযুক্ত নাগৰিকসকলক উচ্ছেদ কৰি অঞ্চলটো বেদখলমুক্ত কৰাৰ দাবী জনাইছে অঞ্চলটোৰ স্থানীয় লোকে। লগতে সন্দেহযুক্ত নাগৰিকসকলক উচ্ছেদ কৰি অঞ্চলটো বেদখলমুক্ত কৰি ঐতিহ্যমণ্ডিত সূৰ্য মন্দিৰটোৰ ঠাইখিনি মুকলাই সূৰ্য মন্দিৰটো পুনৰ প্ৰতিষ্ঠাত ৰাইজক সহায় কৰি দিবলৈ প্ৰশাসনক আহ্বান জনাইছে স্থানীয় লোকে। মোৰ ঘৰ নগৰ পাৰাত। ইয়াতে কেতিয়াৰ পৰা আছে? এতিয়াৰ পৰা 40ৰ আপত গৈছে মোৰ। হা, ভোট ক'ত দিয়ে আপোনালোকে? এতে কোনটো আছে চেণ্টাৰটো? চেণ্টাৰটো এই চাম্পাপতিত। হা, পৰিম লাইন চাইন নাই কেনেকৈ আছে আপোনালোক? লাইন এনেকৈ আছোঁ আৰু বাবা কি কৰিম আৰু উপায় নাই। গৰীব দেখে মানে দিন আনি দিন খাওঁ, হাজিৰা কৰা মানুহ আমি। হা হা, কিমানমান মানুহ আছে খুৰী ইয়াতে? আছে 40-45 ঘৰ আমাৰ সমাজত আছে। মানুহ কিমানমান হ'ব? ইমান কাৰ ঘৰত কিমান মানুহ আছে নাজানো বাবা ইমান। ঠিক আছে। আৰু নগৰ আৰু ক'ৰ মানুহ আছে ইয়াতে? গাঁৱৰ মানুহ, কাৰো গাঁৱৰ চিনি পাওঁ, কাৰো গাঁৱৰ চিনি নাপাওঁ বাবা। কি কৰিম আৰু কওক। ওচৰ চুবুৰীয়াৰ মানে এনেকুৱা চিনাকি নাই আৰু? চিনাকি এতিয়া এগিলি আছে। আমি জাগাৰ এটা মানুহ আছোঁ বুজিছে। গুৱাহাটী চাৰ্কুলৰ যিগৰাকী বিষয়া, ৰাজহ চক্ৰ বিষয়া, তেখেতে আহি ইয়াতে তদাৰক কৰি আছে আৰু তেখেতৰ পৰা গোটেইখিনি কথা জানিবৰ বাবে চেষ্টা কৰিম। এই স্থানতে হয়তো মন্দিৰটো আছিলে। এই মুহূৰ্তত জনাইছোঁ যে কাষত মাদ্ৰাছা হৈছে, কিন্তু এই স্থানত পূৰ্বৰে পৰা সূৰ্য মন্দিৰ বুলি মন্দিৰ আছিলে আৰু এই স্থানৰ পৰা গুৱাহাটী মহানগৰীৰ সকলো স্থান দেখিবলৈ পোৱা যায়। আৰু দেখিছোঁ আমি ৰাজহ চক্ৰ বিষয়াগৰাকীক পোনে পোনে জানিবলৈ চেষ্টা কৰিম কি পালে আপোনালোকে পৰ্যবেক্ষণত? পৰ্যবেক্ষণত দেখিলোঁ যে ইয়াত বহুতকেইটা এনেকুৱা ষ্ট্ৰাকচাৰ বনোৱা আছে, ইলিগেল ষ্ট্ৰাকচাৰ। প্ৰবেবলি এইটো হেৰি হ'ব, এটা মছজিদ হ'ব আৰু মাদ্ৰাছা হ'ব চাগৈ, কিয়নো ইয়াত মানুহখিনি নাই সুধিবৰ কাৰণেও, বা কোনো ধৰণৰ বেনাৰ দেখা নাপালোঁ মই। আৰু এইটো ফৰেষ্ট এৰিয়া হয় মেইনলি, আৰু আমি সোনকালে এইখিনি এভিকশ্যনৰ মানে ব্যৱস্থা হাতত ল'ম আমি। ঠাইখিনিৰ নাম কি বুলি গম পাইছে? ঠাইখিনি একচুৱেলি আমাৰ ৰেভিনিউ মেপত এইখিনি ঠাই নাই। এইখিনি একচুৱেলি ফৰেষ্ট এৰিয়া হ'ব, আদিংগিৰিয়ে হ'ব, এইখিনি ফৰেষ্ট এৰিয়া হ'ব। স্থানীয় লোকে কোৱা মতে সূৰ্য পাহাৰ আছিলে, এতিয়া কুদৰতপুৰ নাম দিছে বুলি কৈছে। মই সূৰ্য মন্দিৰটো মই এতিয়া চাব গ'লোঁ। তাৰ মানে কণ্ডিশ্যন একদম বহুত বেয়া কণ্ডিশ্যন এতিয়া মন্দিৰটোৰ। অকল মানে তলৰ ফাউণ্ডেশ্যনটোহে আছে চাগৈ, ওপৰৰ হেৰিখিনি নাই। হয়, এইটো সূৰ্য পাহাৰ বুলি আগতে মানুহে কৈছিল, এতিয়াও শুনিছোঁ এইটো কুদৰতপুৰ বুলি নতুন এটা নাম দিছে ইয়াত। ইয়াৰ পৰা কি টাৰ্গেট কৰিব পাৰি, যিহেতু ইয়াৰ স্থানীয় লোকে কৈছে বা আপুনি আহিও গম পাইছে যে সকলোতকৈ ওখ পাহাৰ গুৱাহাটী এতিয়া এইখনে? ইয়াৰ পৰা দেখা পাইছোঁ মানে গোটেই গুৱাহাটীখনে ইয়াৰ পৰা দেখা পায়। যিমানখিনি দেখি পাইছোঁ গোটেই গুৱাহাটীখনে ইয়াৰ পৰা দেখা পাব পাৰে। আৰু আমি স্থানীয় লোকৰ হয় যদি সম্ভৱ হয় সূৰ্য মন্দিৰলৈকে কিছু আগুৱাই যাম। আৰু এই মুহূৰ্তত গৈছোঁ আমি সূৰ্য মন্দিৰলৈকে। আপোনালোকে চিন্তা কৰক যে যি সময়ত অন্য স্থানত মঠ মন্দিৰসমূহ দখল কৰিছিলে, বেদখলকাৰীয়ে দখল কৰিছিলে, এতিয়া যিছোৱা যে গুৱাহাটী মহানগৰীত যে সূৰ্য মন্দিৰ আছিলে, 108 বছৰীয়া এজন বাবা আছিলে, যি বাবা ইয়াতে যুগ যুগ ধৰি প্ৰণাম কৰিছিলে সূৰ্য দেৱতাক, সেই স্থানৰ এতিয়া ভগ্নাৱেশে বা অৱয়ৱে পোৱা গৈছে। আৰু এই মুহূৰ্তত আমি কিছু আগবাঢ়ি গৈছোঁ সতীৰ্থৰ লগতে ইয়াৰে যিসকল স্থানীয় লোক আছে তেখেতসকলক কিছু বেগাই যাবলৈ মই কৈছোঁ যে যদি সম্ভৱ হয় দেখুৱাই দিয়ে যদি, তেতিয়া কিছু সকাহ হ'ব যে এইখন পাহাৰ হৈছে সকলোতকৈ ওখ পাহাৰ। আৰু এই ওখ পাহাৰৰ পৰাই যদি যিকোনো কুটাঘাতমূলক কাম কাজ কৰিব খোজে তেতিয়াহ'লে কৰিব পাৰে বুলি এগৰাকী ৰাজহ চক্ৰ বিষয়াই মন্তব্য দিছে। এয়া হৈছে ভগ্নাৱেশ। এই মুহূৰ্তত এটা সৰু গুহা দেখুৱাইছে অতীত হয়, এয়া হৈছে ভগ্নাৱেশ। আৰু পূৰ্বৰ যিসমূহ কি আছে ভিতৰত? ভেটি আছে, ভেটি মানে যিটো মন্দিৰৰ ভগ্নাৱেশৰ যিটো তলৰ গ্ৰাউণ্ডৰ ভেটিটো, এই ভেটিটো ইয়াত আছে। ইয়াত এইবোৰ ভাঙা ইটাবোৰ, এইবোৰ মানে যিটো গ্ৰাউণ্ডৰ ঢালাই দিয়া তলৰ এইবোৰ তাত আছে মানে হেৰিটো। এইবোৰ এইবোৰ আগত ইয়াত মানে আমি যেতিয়াৰ পৰা সৰু আছিলোঁ তাত মানে হেৰি আছিলে বুলি, মানে ইয়াৰ পৰা যেতিয়া মাইক বুজিছিলে শুনি পায় আৰু মানে গোটেই গাঁৱৰ মানুহে শুনি পায়। এতিয়াতো এওঁলোক অহাৰ পৰাতো ইয়াত হেৰি হ'ব, এতিয়া মানে কোনো একো নোহোৱা আজিকালি। এতিয়া অকল মানে মন্দিৰে নিহে গৈ গ'ল, মানে আল্টিমেটলি মন্দিৰ বুলিবলৈ একোৱেই নাই ইয়াত আৰু এতিয়া। এয়া আছিলে স্থানীয় লোকৰ মন্তব্য। এয়া হৈছে পাহাৰৰ একেবাৰে শীৰ্ষতম উচ্চতা সূৰ্য পাহাৰ বুলি কোৱা হৈছিলে পূৰ্বতে, আৰু এতিয়াতে তেখেতসকলে আনঅফিচিয়েলি কুদৰতপুৰ নাম দিছে। কিন্তু আজি যেতিয়া
সংবাদ মাধ্যমৰ লোক আৰু বিভাগীয় কৰ্তৃপক্ষ আহিলে তেতিয়া কিন্তু এই স্থানত কোনো লোককে দেখিবলৈ পোৱা নগ'ল। তাৰ বিপৰীতে একাংশ স্থানীয় লোকে সন্দেহ কৰিছে যে উচ্ছেদ কৰা লোকৰো বহু লোক হয়তো এই স্থানত আহি নতুনকৈ ঘৰ নিৰ্মাণ কৰি থাকিব পাৰে, কাৰণ টেলিভিশ্যনৰ আন এটা স্ক্ৰীণত যদি সম্ভৱ হয় দেখুওৱা গৈছে যে বহুকেইটা এতিয়াও নতুন ঘৰ সাজি থকা হৈছে, কোনো কাকো চিনি নাপায়। আপুনি চিন্তা কৰক যে গুৱাহাটী মহানগৰীত এতিয়া কিদৰে অবাধ বেদখল চলিছে। সামগুৰিৰ গ্ৰেজিং ৰিজাৰ্ভত চলিছে অবাধ বেদখল। 2000 চনৰ পাছত সলনি হৈছে ৰঙাগড়া মৌজাৰ 2 নম্বৰ গৰুমৰাৰ দৃশ্য। সন্দেহজনক নাগৰিকক উচ্ছেদ কৰি চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ দাবী স্থানীয় ৰাইজৰ। সামগুৰিৰ গ্ৰেজিং ৰিজাৰ্ভত বেদখল। চৰকাৰী ভূমি দখল কৰা লোকক উচ্ছেদৰ দাবী স্থানীয় লোকৰ। এয়া সামগুৰি ৰাজচক্ৰৰ ৰঙাগুড়া মৌজাৰ 2 নম্বৰ গৰুমৰাৰ দৃশ্য। কিছু বছৰ আগলৈকে এইখন আছিল গ্ৰেজিং ৰিজাৰ্ভ। চৰকাৰী ভূমিত চৰি ফুৰিছিল স্থানীয় লোকৰ গৰু ছাগলী। পাছে 2000 চনৰ পাছত সলনি হ'ল পৰিস্থিতি। 2 নম্বৰ গৰুমৰাৰ 69 বিঘা চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভত চলিল অবাধ বেদখল। চৰণীয়া পথাৰৰ ভূমি দখল কৰি ঘৰ সাজিলে প্ৰায় শতাধিক পৰিয়ালে। ৰাজ্যত উচ্ছেদৰ জোৱাৰ উঠাৰ সময়ত সামগুৰি ৰাজচক্ৰৰ 2 নম্বৰ গৰুমৰাৰ 69 বিঘা চৰকাৰী ভূমি বেদখলমুক্ত কৰিবলৈ দাবী জনাইছে গাঁও প্ৰধানে। 2 নম্বৰ গৰুমৰা গ্ৰেজিং ৰিজাৰ্ভ চৰকাৰী। কিমান বিঘামান মাটি আছে? 69 বিঘামান হ'ব প্ৰায়। এইখন এতিয়াতো বেদখলকাৰীয়ে দখল কৰি ৰাখিছে। এতিয়া যেহেতু চৰকাৰে উচ্ছেদ কাৰ্য চলাই আছে, এতিয়া চৰকাৰে কি বিহিত ব্যৱস্থা ল'ব, তেওঁলোক ক'ৰ পৰা আহিছে এইটো তথ্যটো মোৰ তাত নাই। সামগুৰিৰ হেমাবৰী সত্ৰ, গেৰেকী বিল আৰু খাটুৱাল মৌজাৰ চৰণীয়া পথাৰৰ 114 বিঘা ভূমিৰ দৰে বেদখলকাৰীয়ে গিলি পেলালে 2 নম্বৰ গৰুমৰাৰ 69 বিঘা ভূমি। চাই থাকোঁতেই 2 নম্বৰ গৰুমৰাৰ চৰকাৰী চৰণীয়া পথাৰত মছজিদ সাজিলে বেদখলকাৰীয়ে, পাতিলে মাদ্ৰাছাও। এখন প্ৰায় 69 বিঘা মাটি ইয়াত গ্ৰেজিং ৰিজাৰ্ভ আছে বুলি আমি গম পাইছোঁ। যিহেতু এতিয়া বহুতখিনি মানুহে বেদখল কৰিছে মাটিখিনি। 2000 চনৰ সময়ত আহিছে চাগে, সেইটো সন্দেহজনকে হয়। যিহেতু আজিৰ পৰা আগতে ইয়াত এনেকুৱা পৰিৱেশ দেখা নাই, পুতককে ইয়াত সৌ পৰা আহি গৈছে উঠি পেলাই, এইটো সন্দেহযুক্তই হয়। গতিকে ইয়াৰ ওপৰত চৰকাৰে এটা সিদ্ধান্ত ল'ব লাগে। নিজেই গ্ৰেজিং ৰিজাৰ্ভ ঘোষণা কৰা 2 নম্বৰ গৰুমৰাত বিদ্যুৎ সংযোগ দিলে চৰকাৰৰ শক্তি বিভাগে। চৰণীয়া পথাৰত চৰকাৰী বিভাগে নিৰ্মাণ কৰিলে পেভাৰ ব্লক দিয়া ফিনফিনীয়া ৰাস্তা। 25 বছৰৰ ভিতৰত চৰণীয়া পথাৰৰ আমূল পৰিৱৰ্তন দেখিও নেদেখা হৈ থাকিবলৈ বাধ্য হৈছিল স্থানীয় লোকসকল। পাছে পৰিৱৰ্তিত পৰিস্থিতিত বেদখলকাৰীক উচ্ছেদৰ বাবে তৎপৰ হৈ পৰিছে সামগুৰিৰ একাংশ বাসিন্দা। আমাৰ ইয়াত মাটি তেনেকে মাটি আছিলে, খালী মাটি, চৰণীয়া মাটি আছিলে, গৰু চৰু এইবিলাক দি থৈ গৈছিলে, মানুহে চৰাইছিলে আৰু। এতিয়া নাই, তেনেকুৱা পৰিস্থিতি নাই। হয়, মুছলিম সম্প্ৰদায়। মছজিদো বনাইছে? হয়, মছজিদ বনাইছে। আমি বিচাৰো যিখিনি চৰকাৰী মাটি আছে সেইখিনি উচ্ছেদ হ'ব লাগে। কিমান বিঘামান মাটি এতিয়া বেদখল? প্ৰায় 70 বিঘা হ'ব। প্ৰশ্ন হয়, সামগুৰিৰ হেমাবৰী সত্ৰ, গেৰেকী বিল আৰু খাটুৱাল মৌজাৰ চৰণীয়া পথাৰৰ লগতে বেদখলমুক্ত হ'বনে 2 নম্বৰ গৰুমৰাৰ গ্ৰেজিং ৰিজাৰ্ভ? পুৰণি গুদামৰ পৰা হেমন্ত দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ট্ৰেডিং কেলেংকাৰীৰ তদন্ত সমাপ্ত কৰিবলৈ নিৰ্দেশ। ডিচেম্বৰৰ ভিতৰত CBI সকলো গোচৰৰ তদন্ত সমাপ্ত কৰাৰ নিৰ্দেশ। তদন্ত সমাপ্ত হ'লেই ট্ৰায়েল আৰম্ভ কৰিব CBIৰ বিশেষ আদালতে। সুবি বিশালসহ 5 অভিযুক্তই জনাইছিল সামগ্ৰী উভতোৱাৰ আবেদন। বেংক একাউণ্ট জব্দকৃত সামগ্ৰী উভতাবলৈ জনাইছিল আবেদন। আদালতে নাকচ কৰে আটাইকেইজনৰেই আবেদন। সুমিৰ ককায়েক ৰাজীৱ বৰাৰ একাউণ্ট পুনৰ হ'ব পৰীক্ষণ। পুনৰ পৰীক্ষণ হ'ব সুমিৰ বৌয়েক জিংকি মিলিৰ একাউণ্ট।
CBIৰ জিম্মাত আছে তাৰ্কিকে ব্যৱহাৰ কৰা বহু ইলেক্ট্ৰনিক সামগ্ৰী নগাঁৱত সংঘটিত ট্ৰেডিং কাণ্ডয়ো সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ CBI গোচৰটোৰ তদন্ত বন্ধ কৰি ফাইনেল ৰিপৰ্ট দিয়াক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে গোচৰটোৰ সাক্ষীৰ ৰহস্যময় স্থিতিৰ বাবে CBI দিছিল ক্লোজাৰ ৰিপৰ্ট আমাৰ সাংবাদিক বিৰিঞ্চি ডেকা আছে ফোন লাইনত বিৰিঞ্চি অধিক কি তথ্য আছে নিশ্চয় পাঞ্জলদে আচলতে ট্ৰেডিং কেলেংকাৰী যিহেতু তদন্ত প্ৰায় চমু চাপি আহিছে আৰু CBI যি মুখ্য কাৰ্যালয় আছে মুখ্য কাৰ্যালয়ৰ পৰা CBI এটা নিৰ্দেশনা দিয়া হৈছে যে অসমত যিসমূহ গোচৰৰ তদন্ত CBI কৰি আছে সেইসমূহ গোচৰৰ তদন্ত ডিচেম্বৰৰ ভিতৰত সমাপ্ত কৰিব লাগে আৰু সমাপ্ত কৰি তাৰ যিখিনি আচলতে চূড়ান্ত যিসমূহ অভিযোগনামা সেই অভিযোগনামা CBI বিশেষ ন্যায়াধীশ আদালতত জমা দিবলৈ তাৰ পৰা নিৰ্দেশনা আহিছে আৰু একে সময়তে আমি যদি কওঁ যে সুমি বিশাল সৰ্বাধিক যি ৰাজ্য আচলতে কপাই গৈছিল যি প্ৰায় 400 কোটি টকাৰ কেলেংকাৰী সেই সুমি বিশাল তাৰ্কিকৰ যিসমূহ আবেদন তেওঁলোকে কৰিছে যে তেওঁলোকে CBI হাতত জব্দ হৈ থকা যিসমূহ কেমেৰাই হওক বা তেওঁলোকৰ যিখিনি বেংকৰ নথিপত্ৰ সেইসমূহ তেওঁলোকে উভতাই দিব লাগে বুলি আবেদন কৰিছিল কিন্তু তেওঁলোকে যিখিনি আবেদনত তেওঁলোকৰ কিয় আচলতে উভতাই দিব লাগে সেই কথাটো স্পষ্টকৈ উল্লেখ নাই কাৰণে তেওঁলোকৰ সকলোৰে আবেদন ইতিমধ্যে নাকচ কৰিছে আৰু দেখা পোৱা গৈছে ৰাজীৱ বৰা আৰু জিংকি মিলিৰ নামত প্ৰায় 60 কোটি টকাৰ 60 লাখ টকাৰ আচলতে লেনদেনৰ তথ্য পাইছে কিয়নো তেওঁলোকৰ পাৰ্চেলিয়া আছিল আচলতে এটা ঔষধ কোম্পানী কিন্তু সেই ঔষধ কোম্পানীত কেনেধৰণে ধন বিনিয়োগ কৰিলে কেনেধৰণে মানুহে ধন আদান প্ৰদান কৰিলে এই বিষয়ত কোনো ধৰণৰ স্পষ্ট নীতি নিৰ্দেশনা নাই যাৰ ফলত তেওঁলোকৰ সেই একাউণ্টসমূহ ইতিমধ্যে ফ্ৰিজ কৰি ৰাখিছে একে সময়ত তাৰ্কিক বৰাই যিসমূহ কেমেৰা ইউজ কৰিছিল যিসমূহ লেপটপ ব্যৱহাৰ কৰিছিল ফটোগ্ৰাফি কামত সেইসমূহো আচলতে জব্দ কৰি থৈছে সেইসমূহ উভতাই দিয়া নাই গতিকে তেওঁলোকৰ সেই কেছটো যেতিয়া ডিচেম্বৰৰ ভিতৰত ট্ৰায়েল আৰম্ভ হ'ব তাৰ পাছত হয়তো তেওঁলোকে পাব পাৰে কিন্তু তাৰ সময়লৈকে সেইখিনি সময়লৈকে তেওঁলোকৰ সেই বস্তুসমূহ উভতাই নাপায় একে সময়তে আমি নগাঁৱৰ যদি সেই ট্ৰেডিং কেলেংকাৰী কথাটো কওঁ যে অনিৰ্বাণ ফুকন আৰু কাশ্যপ ফুকনে যিধৰণে প্ৰায় 40 কোটি টকা আত্মসাৎ কৰাৰ যিটো অভিযোগ সেই অভিযোগত আচলতে CBI এটা বিশেষ তথ্য লাভ কৰিছে যে এগৰাকী সাক্ষীয়ে কাশ্যপ ফুকনক ব্লেকমেইল কৰি 10 লাখ টকা সেইগৰাকী আচলতে এগৰাকী অধিবক্তা নগাঁৱৰ তেওঁ 10 লাখ টকা চেক হিচাপে লৈ গ'ল পৰৱৰ্তী সময়ত তেওঁ যিখিনি ষ্টেটমেণ্ট দিব লাগিছিল সেই ষ্টেটমেণ্ট নিদিলে যাৰ ফলত CBI তেওঁলোকক ক্লোজাৰ ৰিপৰ্ট দিবলৈ বাধ্য হৈছিল নিশ্চয় ধন্যবাদ বিৰিঞ্চি গোলকগঞ্জ সমজিলা কাৰ্যালয়ত উত্তেজনা বিজেপি অগপৰ মাজত হতাহতি মাৰপিট গোলকগঞ্জ আঞ্চলিক পঞ্চায়ত গঠন কেন্দ্ৰিক এই কাজিয়া বিজেপি নেতাৰ আক্ৰমণৰ পৰা নিজ পুত্ৰক ৰক্ষা কৰিব গৈ আক্ৰমণৰ বলি হ'ল অশোক প্ৰধানে আৰক্ষীয়ে উদ্ধাৰ কৰি থানালৈ নিয়ে অশোক প্ৰধানিক ঘটনা কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় ইয়া গোলকগঞ্জ সমজিলা কাৰ্যালয়ত উত্তেজনাৰ কিছু দৃশ্য বিজেপি আৰু অগপৰ মাজত এবাৰ হতাহতি আৰু মাৰপিট লাগে গোলকগঞ্জ আঞ্চলিক পঞ্চায়ত গঠন কেন্দ্ৰিক এই কাজিয়া বিজেপি নেতাৰ আক্ৰমণৰ পৰা নিজ পুত্ৰক ৰক্ষা কৰিব গৈ আক্ৰমণৰ বলি হ'ল অশোক প্ৰধানী আৰক্ষীয়ে উদ্ধাৰ কৰি থানালৈ নিয়ে অশোক প্ৰধানিক ৰূপহীয়াতৰ শিঙিমাৰীত ৰাজনৈতিক হিংসা দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰিলে বাহন দুৰ্বৃত্তৰ আক্ৰমণত আহত দুগৰাকী মহিলা গাঁও পঞ্চায়ত গঠনৰ বাবে আহি থকা বাহনত আক্ৰমণ দুৰ্বৃত্তৰ জিউমাৰী গাঁও পঞ্চায়ত গঠনৰ বাবে শিঙিমাৰী উন্নয়ন খণ্ডত আহি থকা সদস্যসকলৰ বাহনত আক্ৰমণ কৰে দুৰ্বৃত্তই মজিবুৰ ৰহমানৰ নেতৃত্বত 4খন বাহনত অহা 15জনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰাৰ অভিযোগ উঠিছে দেওমাৰী জিপি সামগ্ৰী সমষ্টি জেউমাৰী জিপি আমাৰ এজিপিৰ আপোনাৰ প্ৰেচিডেণ্ট হ'বৰ কাৰণে আমি 6টা মেম্বাৰ লৈ পেলাই আহি আছিলোঁ আহাৰ অৱস্থাত আমাৰ আগৰ পৰাই আমাৰ মেম্বাৰখিনি ভাবুকি দি আছিলে যে তেওঁলোকে আহিলে ইয়াৰ পৰা কিডনেপ কৰিব গুলিয়াই হত্যা কৰিব এনেকৈ ভাবুকি দি আছিলে ভাবুকি দিয়াৰ ফলত তেওঁলোকক কৈছে মই যিহেতু সামগ্ৰী সভানেত্ৰী হয় মহিলা 5গৰাকী মেম্বাৰ মই লৈ আহিব লাগিব যিহেতু মই মহিলাৰ সভানেত্ৰী হয় আৰু মই লৈ আহি থকাৰ অৱস্থাত মানে ৰূপহীত তেওঁলোকে আপোনাৰ অৰুণাৰ পৰা তেওঁলোকে ৰূপহীলৈকে তেওঁলোকে হেৰি কৰিছে পিছত আমি ৰাস্তা চেঞ্জ কৰি পেলাই আমি সামগ্ৰী হৈ আমি ঘূৰি পেলাই আপোনাৰ অহাৰ লগে লগে বিজেপিৰ অফিচৰ সন্মুখত মজিবুৰৰ গুণ্ডা বাহিনী গোটেইখিনি ল'ৰাকে মই চিনি পাওঁ যিহেতু আজি 20 বছৰ ধৰি অসম গণ পৰিষদ দলৰ পৰা মই ইয়াতে ৰাজনীতি কৰি আছোঁ মই 3বাৰকৈ জিলা পৰিষদ ইয়াত খেলিছোঁ মই প্ৰত্যেকজন মানুহকে মই চিনি পাওঁ চিনাক্তমুখী হয় তেওঁলোক আজি আমাৰ এজিপি প্ৰেচিডেণ্টবিলাক হৈ আছে প্ৰত্যেকটো জিপিতে সামগ্ৰীত আপোনাৰ 7-8টা অলৰেডি প্ৰেচিডেণ্ট হৈ গ'ল এজিপি বিজেপি মাজতে সংঘাত হৈছে এইটো মজিবুৰে গুণ্ডা বাহিনী আছে আপোনাৰ আৰু আমাৰ জেউমাৰী জিপিত আপোনাৰ যিটো এগেইনষ্ট পাৰ্টি 4জনীয়া যিটো আপোনাৰ কংগ্ৰেছ
কংগ্ৰেছী মানুহ, সিহঁতে কিন্তু বিজেপিৰ মানুহ নহয়। বিজেপিৰ মানুহ হ'লে আমি এৰি দিলোহেঁতেন। কংগ্ৰেছী মানুহক বিজেপিক সজাই পেলাই সিহঁতক প্ৰেচিডেণ্ট বিচাৰিছে। মানে আপোনাৰ আৰিফুলে 2 লাখ টকা লৈছে একবাৰ লৈছে 8 লাখ টকা, আৰু আপোনাৰ মজিবুৰ ৰহমানে সেই পাৰ্টিৰ পৰা প্ৰমাণ আপোনাক কেনেকৈ দিম? এইবিলাক শুনা পাইছোঁ না, এইটো পাৰ্টিৰ পৰা ধমকি দিছে, এইটো পাৰ্টিক কৈছে যে আপোনালোকে যদি 20 লাখ টকা দিয়ে তেতিয়া আপোনালোকক প্ৰেচিডেণ্ট বনাই দিম। জম্মু কাশ্মীৰৰ ৰাজৌৰীত বানৰ সংহাৰী ৰূপ। ধাৰাসাৰ বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়ি আহিছে ৰাজৌৰী নদীৰ জলস্তৰ। ৰাজৌৰী নদীৰ বানে সংহাৰী ৰূপ ধাৰণ কৰাত আবদ্ধ হৈ পৰিছে বহু লোক। হঠাৎ ৰাজৌৰী নদীৰ জলস্তৰ বৃদ্ধি হোৱাত পানীৰ কোবাল সোঁতৰ মাজত আবদ্ধ হৈ পৰে বহুজন। নৈৰ কোবাল সোঁতৰ মাজত আবদ্ধ শিশুসহ কেইবাজনো লোকক হেলিকপ্টাৰৰ সহায়ত উদ্ধাৰ কৰা হয়। উদ্ধাৰ অভিযানত নামে সেনা, SDRFৰ লগতে স্থানীয় আৰক্ষী তথা সাধাৰণ নাগৰিক। ইপিনে ভয়ংকৰ বানৰ লগতে ধাৰাসাৰ বৰষুণৰ ফলত ঠায়ে ঠায়ে সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলন। বান ভূমিস্খলনত ব্যাহত হৈ পৰিছে ৰাজৌৰীৰ যাতায়াত। ঘাইপথত আবদ্ধ হৈ পৰিছে শ শ বাহন। वो अपनी जान पे खेल के लोगों की जान बचा रहे हैं और इसमें प्रॉपर मॉनिटरिंग के साथ सभी टीम, चाहे वो प्रशासन की टीम है, पुलिस की टीम है, आर्मी अथॉरिटी है, सबको यहाँ पे रूटिंग किया गया ताकि किसी की कीमत पर किसी की जान पर। भारी बारिश के चलते जगह जगह पर लैंडस्लाइडिंग हुई है और इस वक्त हाईवे जो है वो लोगों द्वारा बंद किया गया। मैं तस्वीरें आपको दिखाना चाहता हूँ किस तरह से आप दिखाएं यहाँ तस्वीरें कि किस तरह से हाईवे जो है लोगों द्वारा ब्लॉक किया गया है, क्योंकि यहाँ पर जो है स्लाइडिंग की वजह से एक रोड का हिस्सा जो है वो पूरी तरह से खिसक चुका है और लोगों को खतरा जो है बना हुआ है कि उनके घरों पर ये गिर सकता है। इस वजह से लोग नाराज हैं और लोगों ने यहाँ पर हाईवे जो है वो बंद किया है। CRPF भी जहाँ पर पहुंची है। आप गाड़ियों का काफिला देखिए, गाड़ियाँ देखिए पीछे जो यहाँ पर खड़ी हैं, किस तरह से गाड़ियाँ जो है यहाँ पर लंबी कतार जो है गाड़ियों की यहाँ पर लगी हुई है और लोग जो है वो काफी परेशान हैं। लोगों का ये कहना है कि कहीं ना कहीं जो है वो जिला इंतजामिया की लापरवाही की वजह से खमियाजा इसका जो है लोगों को भुगतना पड़ रहा है। हमारी साहब इधर मौके पे आए सर, हम 3-4 बार, ये तो कुदरती है बारिश होगी, इससे पहले भी स्लाइडिंग आ रही है, हम भी जानते हैं इस बात को। सर ये जो इधर हो रहा है ना ये वाला मामला, 10 दिन पहले हम गए ग्रिफ वाले के पास, वो बोलते हैं कंपनी के पास जाओ, कंपनी के पास जाते हैं वो बोलते हैं ग्रिफ के पास जाओ। तो सर आ रहे अभी हमने मैसेज पास कर दिया। हमारी एडमिनिस्ट्रेशन, हमारे रेवेन्यू डिपार्टमेंट की तरफ से कोई हमारे पार्ट पे हमारे कोई भी नेग्लिजेंसी नहीं है। हम एक्टिव हैं, एक्टिव रहे हैं और रोड द क्लॉक एक्टिव हमारा डिपार्टमेंट रहता है। যোশিতা দাসৰ অপমৃত্যুৱে উদঙালে লোক নিৰ্মাণ বিভাগত চলা ভয়ংকৰ দুৰ্নীতিৰ কথা। 12 কোটি টকাৰে নিৰ্মাণ কৰা বৰখনগাঁৱৰ চিলাৰাই ষ্টেডিয়ামৰ বাবেই অকাল মৃত্যু সাৱটি ল'লে যোশিতা দাসে। যোশিতা দাসৰ ছুইচাইড নোটত ফাদিল হৈছে বিস্ফোৰক তথ্য। যোশিতাৰ অপমৃত্যুৱে উদঙালে লোক নিৰ্মাণ বিভাগৰ ভয়ংকৰ দুৰ্নীতি। যোশিতা দাসৰ ছুইচাইড নোটত নাম উল্লেখ থকা তদানীন্তন কাৰ্যবাহী অভিযন্তা দীনেশ শৰ্মা মেধি আৰু তদানীন্তন SDO আমিনুল ইছলামক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰি বঙাইগাঁও আৰক্ষী আৰম্ভ কৰিছে তদন্ত। কোটি টকাৰে নিৰ্মাণ কৰা এই বৰখনগাঁৱৰ চিলাৰা ষ্টেডিয়ামৰ বাবেই অকাল মৃত্যু সাৱটি ল'লে যোশিতা দাসে। মিনি ষ্টেডিয়াম নিৰ্মাণৰ বাবে আবণ্টিত ধন দীনেশ শৰ্মা মেধি আৰু আমিনুল ইছলামে লুটি পুটি খাই তদাৰকৰ দায়িত্ব যোশিতা দাসৰ ওপৰত অৰ্পণ কৰাৰ অভিযোগ পৰিয়ালৰ। আনকি বদলি হৈ অহাৰ পাছতো বঙাইগাঁৱৰ মিনি ষ্টেডিয়ামৰ ধন মোকলাই দিবলৈ দীনেশ শৰ্মা মেধি আৰু আমিনুল ইছলামে হেঁচা দিয়াৰ অভিযোগ যোশিতাৰ পৰিয়ালৰ। সিহঁতে একদম অৰ্ডিনাৰী বস্তু দি কাম আৰম্ভ কৰে, তাৰপিছত তুমি তাতে ওপৰত কি বুলি তুমি হেৰি দি থাকা, তুমি দিবই মই নোৱাৰোঁ, মই লিখিব নোৱাৰোঁ, মোৰ হাত নচলে জানানে, মিছা কথা। সিহঁতে গিটিবিলাক ভুল দিয়ে, কিবা দিয়ে, সেই নদীৰ গুটি গুটি বালি এইবিলাক দিয়ে, সেইবিলাকে দি দেখোন আমাৰ শিল ঢালাই কৰা আমি দেখাই নাছিলোঁ। নিকৃষ্ট মানৰ সামগ্ৰীৰে নিৰ্মাণ হৈছে বঙাইগাঁৱৰ মিনি ষ্টেডিয়াম। 12 mm ৰডৰ ঠাইত মিস্ত্ৰীয়ে লগাইছে 8 mm ৰড।
জুচিতাই প্ৰশ্ন কৰিলে মিস্ত্ৰীয়ে নাম লৈছে দীনেশ শৰ্মা মেধি আৰু আমিনুল ইছলামৰ। আনফালে যথা সময়ত প্ৰতিবেদন দিবলৈ জুচিতাক হেঁচা দিছিল দুই বিষয়াই। তেনে প্ৰতিবেদনত চহী কৰোঁতে হাত কঁপে বুলি বাৰে বাৰে পৰিয়ালক জনাইছিল জুচিতাই। লোক নিৰ্মাণ বিভাগৰ এনে দুৰ্নীতি মানি ল'ব নোৱাৰাৰ বাবেই কন্যাই চৰম পথ লোৱাৰ অভিযোগ দুৰ্ভগীয়া মাতৃৰ। তাই মানে কিছুমান বস্তু বহুত দিগদাৰ পায়, বহুত চাদা চিধা ছোৱালী নহয়। যেতিয়া বোলে তাতে 12 mm ৰড লগাব থাকে ক'ৰবাত, তাই গৈ দেখে হয়তো 8 বা 10 লগাই দিছে। সেই ঠিকাদাৰ মিস্ত্ৰীক যেতিয়া কয় তোমালোকে এইটো কাক সুধি লগালা, বাইদেউ আমাক ছাৰহঁতে পাৰ্মিশ্যন দিছে। বিপৰীতে মিনি ষ্টেডিয়াম নিৰ্মাণত দুৰ্নীতি হোৱা নাই বুলি ক্লিন চিট দিলে বৰ্তমানৰ কাৰ্যবাহী অভিযন্তা পংকজ কুমাৰ ৰয়ে। ইয়াতে কোনো দুৰ্নীতি হোৱা নাই। কিন্তু জুচিতা দাসৰ ছুইচাইড নোটৰ প্ৰতিটো বাক্যত উল্লেখ আছে বঙাইগাঁৱৰ লোক নিৰ্মাণ বিভাগত চলি থকা দুৰ্নীতিৰ ছবি। মেধাৱী অভিযন্তাগৰাকীৰ অকাল মৃত্যুত ভাগি পৰা প্ৰতিবেশীয়ে দাবী কৰিলে উচ্চ পৰ্যায়ৰ তদন্তৰ। ঠিকাদাৰ আৰু ওপৰৰ বিষয়াসকলক কোনে লাকি লগাব? তেওঁলোকৰ যিটো খাই যিটো চৰ্বি হৈছে, যিটো তেল হৈছে, সেইটো কোনে নাকি লগাব? দীনেশ শৰ্মা মেধি আৰু আমিনুল ইছলামৰ দৰে বিষয়াৰ হেঁচা সহিব নোৱাৰি বদলিৰ বাবে বাৰে বাৰে মুখ্য কাৰ্যালয়ৰ শৰণাপন্ন হৈছিল জুচিতা দাস। কিন্তু শিলপুখুৰীৰ ঘৰৰ গাতে লাগি থকা লোক নিৰ্মাণ বিভাগৰ মুখ্য কাৰ্যালয়ৰ পৰা কোনো সঁহাৰি নাপালে জুচিতাই। পুখুৰীত যি স্থানত ঘৰ জুচিতাৰ, এই ঘৰৰ পৰা মাত্ৰ ৰাস্তাৰ সিপাৰে বুলি ক'লেও মোৰ ভুল নহ'ব। তাত হৈছে লোক নিৰ্মাণ বিভাগৰ মুখ্য কাৰ্যালয়। গৌৰৱেৰে সেই জুচিতাই ক'ব পাৰিছিল যে মোৰ ঘৰৰ সন্মুখতে মোৰ কাৰ্যালয়, মুখ্য কাৰ্যালয়। কিন্তু সেই কাৰ্যালয়ক বাৰম্বাৰ তেওঁলোকে নিবেদন কৰিও কিন্তু বঙাইগাঁৱৰ পৰা তেওঁলোকে ট্ৰেন্সফাৰ ল'ব নোৱাৰিলে। বঙাইগাঁও আৰক্ষীয়ে সঠিক তদন্ত কৰি পৰিয়ালক ন্যায় দিব বুলি আশা কৰিছে জুচিতা দাসক চিনি পোৱা প্ৰতিজন লোকে। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ সহযোগত গুৱাহাটীৰ পৰা দীপাংকৰ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শিক্ষাৰ সংস্কাৰৰ বাবে চৰকাৰে ল'ব ঋণ। বিশ্ব বেংকৰ পৰা ল'ব ২,৭৫০ কোটি টকাৰ ঋণ। ঋণৰ ৯০% পৰিশোধ কৰিব কেন্দ্ৰই। অসম চৰকাৰে পৰিশোধ কৰিব লাগিব ২৭৫ কোটি টকা। শিক্ষকক দিয়া হ'ব বিজ্ঞান অংকৰ প্ৰশিক্ষণ। প্ৰধান শিক্ষক অধ্যক্ষক দিব মেনেজমেণ্টৰ প্ৰশিক্ষণ। ৪০০ বিদ্যালয় সুন্দৰকৈ নিৰ্মাণৰ বাবে দিয়া হ'ব ৩ পৰা ৫ কোটি টকা। ১,৭৩৩ অংগনবাদী কেন্দ্ৰক উন্নত কৰাৰ বাবে দিব ২৫ লাখকৈ টকা। আজি আমাৰ ৰাজ্যৰ শিক্ষা খণ্ডৰ বাবে বিশ্ব বেংকৰ পৰা আমি ২,৭৫০ কোটি টকা ঋণ ল'বৰ বাবে সিদ্ধান্ত লৈছো। এই ঋণ ৯০% ভাৰত চৰকাৰে উভতাই দিব, অৰ্থাৎ ৰাজ্য চৰকাৰে উভতাই দিব লাগিব মাত্ৰ ২৭৫ কোটি টকা। টোটেল লোন হ'ব ২,৭৫০ কোটি টকা আৰু ৯০% লোন ভাৰত চৰকাৰে উভতাই দিব, ৰাজ্য চৰকাৰে উভতাই দিব নালাগে। এই ২,৭৫০ কোটি টকা ঋণেৰে আমি শিক্ষকসকলক বিজ্ঞান অংকৰ ওপৰত ট্ৰেইনিং কৰা, হেডমাষ্টাৰ প্ৰিন্সিপালসকলক মেনেজমেণ্ট ট্ৰেইনিং দিয়া, সায়েন্স এণ্ড টেকনলজিৰ ওপৰত কাম কৰা আৰু ড্ৰপ আউট ৰোধ কৰাৰ বাবে এই পুঁজি ব্যয় কৰা হ'ব। এই পুঁজিৰ জৰিয়তে ৰাজ্যৰ ৪০০খন স্কুলক সুন্দৰভাৱে নিৰ্মাণ কৰিবলৈ ৩ কোটিৰ পৰা ৫ কোটিকৈ টকা স্কুলত ব্যয় কৰা হ'ব আৰু ১৭৩৩টা অংগনবাদী কেন্দ্ৰকো এটা সুন্দৰ পৰ্যায়লৈ লৈ অহাৰ বাবে প্ৰতিটো অংগনবাদী কেন্দ্ৰতে ২৫ লাখ টকাকৈ ব্যয় কৰা হ'ব 1733 অংগনবাদী কেন্দ্ৰত। ৰাজ্যৰ শিক্ষা খণ্ডত ই এক নতুন দিগন্তৰ সূচনা কৰিব।
জাপানত লাখ টকীয়া চাকৰিৰ বাবে চৰকাৰৰ পদক্ষেপ মাহিলী 2 পৰা 2.5 লাখ টকীয়া চাকৰিৰ বাবে আৰম্ভ CM ফ্লাইট আঁচনি জাপানী ভাষা প্ৰশিক্ষণৰ জৰিয়তে জাপানত নিযুক্তিৰ দুৱাৰ মুকলি প্ৰথম পৰ্যায়ত 3000 যুৱক যুৱতীক দিয়া হ'ব প্ৰশিক্ষণ জাপানৰ 3টা কোম্পানীয়ে দিব প্ৰশিক্ষণ একোটা প্ৰশিক্ষণৰ বাবে ব্যয় হ'ব 3 পৰা 3.5 লাখ টকা প্ৰশিক্ষণৰ বাবে 1.5 লাখ টকাৰ ৰাজ সাহায্য দিব ৰাজ্য চৰকাৰে বাকি 1.5 লাখৰ পৰা 2 লাখ টকাৰ ব্যৱস্থা প্ৰশিক্ষাৰ্থীয়ে নিজে কৰিব লাগিব CM's ফৰেইন ল্যাঙ্গুৱেজ ইনিচিয়েটিভ ফৰ গ্লোবেল হিউম্যান টেলেন্ট আঁচনিত কেবিনেটৰ অনুমোদন আমি বহু দিনৰ পৰা জাপানত অসমৰ শিক্ষিত লৰাক চাকৰিৰ বাবে পঠিয়াবৰ বাবে এডভান্টেজ অসমৰ সময়ত কৰা চুক্তিৰ বিষয়ে আলোচনা কৰিছিলো জাপানৰ পৰা 3টা কোম্পানীয়ে জাপান চৰকাৰৰ পৰা বিধিবদ্ধ অনুমতি লৈ অসমৰ যুৱক যুৱতীসকলক জাপানীজ ল্যাঙ্গুৱেজত শিক্ষিত কৰিব খুজিছে জাপানৰ এই কোম্পানী 3টাৰ নাম হ'ল এছিয়ান ওৱান কোম্পানী লিমিটেড জেচিক্স ভেঞ্চাৰ লিমিটেড আৰু মাইকো কেৰিয়াৰ পাৰ্টনাৰ্ছ লিমিটেড এই 3টা কোম্পানীয়ে অসমৰ লৰাক জাপানী ভাষাত শিক্ষিত কৰিব আৰু জাপানত নিশ্চিত নিয়োগৰ সুবিধা দিব আৰু জাপানত যেতিয়া আমাৰ লৰাই কাম কৰিব ইণ্ডিয়ান ৰুপিজত মাহত প্ৰায় 2.5 লাখ টকালৈকে উপাৰ্জন কৰিব পাৰিব এই বিষয়ে আমি এই 3টা কোম্পানীয়ে অসমত অহাৰ পিছত আলোচনা কৰাৰ পিছত আমি আৰু আপোনালোকক তথ্য দিব পাৰিম এই ট্ৰেনিং প্ৰগ্ৰাম বিলাকত 3.5 লাখ 4 লাখ টকা পৰ্যন্ত খৰচ হয় ইয়াক যাতে লৰা ছোৱালীয়ে খৰচবোৰ বহন কৰিব পাৰে সেই কাৰণে ৰাজ্য চৰকাৰে 1.5 লাখ টকাৰ ৰাজ সাহায্য আগবঢ়াব বাকি টকা ষ্টুডেন্টে বেংকৰ পৰাও ল'ব পাৰিব বা নিজেও ইমানখিনি পুঁজি তেওঁলোকে ব্যয় কৰিব পাৰিব কাৰণ 3 মাহ জাপানত দৰমহা পোৱাৰ লগে লগে তেওঁলোকৰ মূল বা যিটো বিনিয়োগ কৰিছিল হেতু লগে লগে তেওঁলোকে উভতাই দিব পৰা পৰ্যায়ত আহি যাব আমি প্ৰথম পৰ্যায়ত 3000 অসমৰ লৰাক জাপানত চাকৰি কৰিবৰ কাৰণে জাপানীজ ল্যাঙ্গুৱেজ ট্ৰেনিং দিব খুজিছো আৰু বহুত সময়ত কোনোবা লৰা ছোৱালী যদি জাপানতো যাব নোখোজে জাপানৰ ইমান কোম্পানী এটা ইণ্ডিয়াত আহিছে তেওঁলোকে ইণ্ডিয়াটো কাম কৰিব পাৰিব জাপানীজ কোম্পানী ইন ইণ্ডিয়া এই আঁচনিখন যাৰ নাম আমি CM ফ্লাইট বুলি দিছো চিফ মিনিষ্টাৰ ফৰেইন ল্যাঙ্গুৱেজ ইনিচিয়েটিভ ফৰ গ্লোবেল হিউম্যান টেলেন্ট সো এইটো আমাৰ এডভান্টেজ অসমত আমি ঘোষণা কৰিছিলো আজি তাক আমি এটা সম্পূৰ্ণ ৰূপ দিলো সময় হৈছে বিদায় লোৱাৰ নমস্কাৰ